ভাৰত বনাম বাংলাদেশৰ মাজত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্ট মেচৰ বাবে BCCI ঘোষণা কৰিছে দল। হয়, আপোনালোকে ঠিকেই শুনি আছে। প্ৰথমখন টেষ্ট মেচ ইতিমধ্যে হৈ গৈছে আৰু সেইখন খেলত আমাৰ ইণ্ডিয়া টিম কেনেকৈ জিকিলে সকলোৱে জানে। আৰু এতিয়া BCCI ২ নম্বৰখন টেষ্ট মেচৰ বাবে আমাৰ ভাৰতীয় টিমটো ঘোষণা কৰিছে আৰু মই চিধাই আপোনালোকক মই সেই টিমটো দেখাব বিচাৰিম। কিন্তু তাৰ আগতে আপোনালোকে জাষ্ট এটা কাম কৰিব, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। গতিকে মই এতিয়া আপোনালোকক চিধাই টিমটো দেখাই দিব বিচাৰিছোঁ আৰু ইয়াত আপোনালোকে দেখা পাইছে BCCI ঘোষণা কৰিছে যিটো দল। কেপ্টেইন হিচাপে ৰোহিত শৰ্মা থাকিব, য়শস্বী জয়সৱাল, শুভমন গিল, বিৰাট কোহলি, KL ৰাহুল, সৰফৰাজ খানক দলত স্থান দিয়াৰ লগতে ঋষভ পন্থ এজ এ উইকেট কিপাৰ, ধ্ৰুৱ জুৰেল তেখেতকো উইকেট কিপাৰ হিচাপে ৰখা হৈছে, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ সিৰাজ, আকাশদ্বীপ, জসপ্ৰীত বুমৰাহ আৰু য়শ দয়ালে এই ২ নম্বৰখন টেষ্ট মেচত স্থান পাবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব। আৰু একেটাই টিম আছিল প্ৰথমখন টেষ্ট মেচৰ বাবে, একেটাই টিম, কিন্তু BCCIয়ে কিছু সময়ৰ আগতে ২ নম্বৰখন টেষ্ট মেচৰ বাবে আচলতে সেম টিমে ঘোষণা কৰিছে। কিন্তু আটাইতকৈ বেছি চাবলগীয়া হ'ব যে KL ৰাহুলক হয়তো দলৰ পৰা বাহিৰো কৰিব পাৰে বা অক্ষৰ পেটেল দলত নতুনকৈ এণ্ট্ৰি মাৰিব পাৰে। মই বিশেষকৈ কৈ আছোঁ প্লেইং 11ৰ কথা। প্লেইং 11ত হয়তো নতুন কোনোবা আহিব পাৰে। গতিকে কোন আহিব সেইটো দেখাটো লক্ষণীয় হ'ব। সৰফৰাজ খান আহিব পাৰে KL ৰাহুলৰ ঠাইত, সেইটো আমি দেখাটো চাম। আৰু মই কৈছোঁৱেই যে বহুতো সাল সলনি নহ'লেও ২টামান সাল সলনি হ'ব পাৰে ২ নম্বৰখন টেষ্ট মেচত। প্লেইং 11ত হয়তো চেঞ্জ ঘটিব। কিন্তু বৰ্তমান সময়ৰ আটাইতকৈ বেছি ডাঙৰ খবৰ যে ২ নম্বৰখন টেষ্ট মেচৰ বাবে BCCI টিম ঘোষণা কৰিছে আৰু ছেম টিম প্ৰথমখন টেষ্ট মেচৰ বাবে যিটো টিম আছিল সেইটোৱে আছে। কিন্তু হয়তো প্লেইং 11ত সাল সলনি হ'ব পাৰে। এইটোৱে আছিল আপডেটটো। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।